সুধাকণ্ঠৰ জন্ম শতবৰ্ষত সংগীত সূৰ্যগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যবাসী আৰু আমি পোনপটীয়াকৈ আপোনালোকক এই মুহূৰ্তত লৈ যাবলৈ বিচাৰিছোঁ কলাক্ষেত্ৰত উপস্থিত আছে আমাৰ সাংবাদিক অনুমনাথ পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ সুধাকণ্ঠগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি অকণমান পূৰ্বতে কিছু দৃশ্য লাভ কৰিছিলোঁ দেখি আছিলোঁ আপোনাৰ জৰিয়তে অকণমান আমি চাব বিচাৰিছোঁ কি কাৰ্যসূচী আজি ৰূপায়ণ কৰা হৈছে কলাক্ষেত্ৰত খুব আচলতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এয়া হৈছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত ভাৰত ৰত্ন কণ্ঠশিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি আৰু সমন্বয় দিৱস যে 100 বছৰ আচলতে অসমবাসীৰ বাবে এটা গৌৰৱৰ ক্ষণ এয়া আৰু এই কাৰণেই যে যিগৰাকী ব্যক্তিৰ কণ্ঠত আছিল জাতি মাটি ভেটিৰ গানৰ যি সোৱাদ সেই সোৱাদ আছিল যিগৰাকী শিল্পীৰ যি গীতত আছিল প্ৰতিটো জাতি জনগোষ্ঠীৰ যি পৰিচয় সেই পৰিচয় যিগৰাকী ব্যক্তিয়ে অসমখনক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ সাহস কৰিছিল বা চিনাকি কৰাই দিছিল সেইগৰাকী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবৰ্ষ সেই শতবৰ্ষ চৰকাৰৰ সমান্তৰালকৈ বেচৰকাৰী যি সংস্থা আছে সেই সংস্থাসমূহে খুব উলহ মালহেৰে আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠান যে 100 গৰাকী শিল্পীৰ দ্বাৰা ইয়াতে পৰিৱেশন কৰা হ'ব ভূপেন হাজৰিকাৰ গীত সমান্তৰালকৈ 100খনকৈ পতাকা বৰ্তমান উত্তোলন কৰা হৈছে এয়া আমি দেখুৱাইছোঁ যে বিশিষ্ট বহুকেইগৰাকী বা 100 গৰাকী বিশিষ্ট অতিথিৰ দ্বাৰা এই ধৰণে পতাকা উত্তোলন কৰা হ'ল আৰু তাৰ পাছৰ যি কাৰ্যসূচী এয়া হৈছে 100 গৰাকী বিশিষ্ট অৰ্থাৎ শিল্পীৰ দ্বাৰা এই ধৰণে যি পৰিৱেশন কৰা হ'ব গীত আচলতে যিগৰাকী শিল্পীৰ গীতত মই পুনৰ উল্লেখ কৰিছোঁ যে শিল্পীৰ গীতত যি জাতি জনগোষ্ঠী প্ৰতিটো জাতি জনগোষ্ঠীৰ যি পৰিচয় সেই পৰিচয় আছিল যিগৰাকী ব্যক্তিৰ অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ গীতত যিহেতু প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰিচয় সমান্তৰালকৈ জাতি ভেটিৰ যি আচলতে সোৱাদ সেই সোৱাদ পোৱা গৈছিল আৰু এইগৰাকী বিশিষ্ট শিল্পীয়ে যিহেতু অসমখনক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ সংগীতৰ সুৰেৰে চিনাকি কৰাই দিবলৈ বা সংগীতৰ যি শব্দ সেই শব্দৰে চিনাকি কৰাই দিবলৈ প্ৰয়াস কৰিছিল বা সাৰ্থক হৈছিল সেইগৰাকী বিশিষ্ট শিল্পীক এই ধৰণে 100 বছৰীয়া যি জন্ম জয়ন্তী সেই জন্ম জয়ন্তীত এই ধৰণে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৰাজ্য চৰকাৰৰ মই পুনৰ উল্লেখ কৰিছোঁ যে ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ বেচৰকাৰী যি সংস্থাসমূহ আছে প্ৰতিটো সংস্থাই এই ধৰণে স্মৰণ কৰিছে প্ৰিয় শিল্পীগৰাকীক এয়া হৈছে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই পৰিৱেশন কৰা 100 গৰাকীকৈ যি শিল্পী সেই শিল্পীৰ গীত সেই আমি পোনে পোনে গীতৰ মাজলৈ আগবাঢ়িম আমাৰ বহল বুকুতে বগলীৰে বগা পাখি জিলিকে আকাশতে যাবৰ চিকুনাও আমাৰ আপোন হাতে নতুন নতুন সাপ আহিল নতুন সাপ আমাৰ বহল বুকুতে
নিশ্চয়কৈ এয়া হৈছে যি প্ৰতিটো মই উল্লেখ কৰিছোঁ যে প্ৰতিটো আচলতে নতুন যি সাহ আছে বা যি প্ৰতিটো জনগোষ্ঠীৰ যি আচলতে চানেকি এই ধৰণে দাঙি ধৰি যি গীত পৰিৱেশন কৰিলে সঁচাই এটা খুব আচলতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আৰু বিশিষ্ট ব্যক্তি যিহেতু বা বিশিষ্ট শিল্পীসকল যিহেতু এই অনুষ্ঠানত উপস্থিত আছে গতিকে তেওঁলোকে এই ধৰণে গীতৰ মাজেৰে এইগৰাকী প্ৰিয় যি শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সংগীতৰ মাজেৰে বা গীতৰ মাজেৰে এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে 100গৰাকীকৈ বিশেষ যি শিল্পী সেই শিল্পীসকলৰ দ্বাৰা এই ধৰণে পৰিৱেশন কৰা হ'ল গীত সমান্তৰালকৈ 100গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা কলাক্ষেত্ৰৰ যি চৌহদ সেই চৌহদৰ যি মঞ্চ আছে সেই মঞ্চৰ বা চৌহদত 100গৰাকীকৈ বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হ'ল পতাকা আৰু এই ধৰণে বিশিষ্ট যি শিল্পীগৰাকী অৰ্থাৎ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তৰফৰ পৰা এই ধৰণে আয়োজন কৰা হ'ল জন্ম দিৱসৰ 100 আমি কলাক্ষেত্ৰৰ পৰা কিছু পৰিৱেশ দেখুৱালো কাৰ্যসূচীৰ পৰা অনুপ নাথে দেখুৱালে।